ফাৰ্ষ্ট গুগলত RTI বুলি চাৰ্চ কৰিবা, কৰাৰ লগে লগে এনেকুৱা আহিব, অহাৰ লগে লগে প্ৰথম অপশ্যনটোত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিবলৈ পাইছা ছাবমিট ৰিকুৱেষ্ট বুলি, তাতে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তললৈ আহিবা, তাৰ পিছত এনেকুৱা পাবা এটা টিক মাৰ্ক, তাতে ক্লিক কৰি ছাবমিট প্ৰথমত ক্লিক কৰি দিবা। তাৰ পিছত ইয়াতে তোমাৰ ইমেইল দিবা, মই মোৰটোত দি দেখুৱাই আছো। ইমেইল দিয়াৰ পিছত ইয়াতে তোমালোকৰ যিটো ফোন নম্বৰ আছে এইটো দিবা। তাৰ পিছত কেপচা যিটো আছে সেইটো ফিল কৰি দি দিবা। কেপচা যিটো আছে সেইটো ফিল কৰি দিয়াৰ পিছত তোমালোকে ছাবমিটত ক্লিক কৰিবা। ছাবমিটত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যিটো ইমেইল আইডি আছে তাতে, যিটো ইমেইল আইডি ইয়াতে ফিল কৰিছা তাতে এটা OTP যাব। OTP-টো যোৱাৰ লগে লগে তোমালোকে OTP-টো তাতে ফিল কৰিব লাগিব। তাত OTP আহিছে, OTP-টো 83712। OTP ফিল কৰাৰ লগে লগে ছাবমিটত ক্লিক কৰিবা। কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। অহাৰ লগে লগে তোমালোকে প্ৰথমতে ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন চিলেক্ট কৰিবা। ইয়াতে ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন, ইয়াতে দেখিবলৈ পাইছা ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন চিলেক্ট কৰাৰ লগে লগে ইয়াতে তোমালোকে UGC বুলি চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ লগে লগে UGC আহি গৈছে, অহাৰ লগে লগে UGC চিলেক্ট কৰি লৈছো। তাৰপিছত এনেকুৱা তোমালোকে, মোৰ আগৰ পৰা ডিটেইলছ ফিল কৰা আছে, সেইকাৰণে মোৰ ফিল কৰিবলগীয়া এতিয়া হোৱা নাই, তোমালোকে ফিল কৰি ল'বা। মই আগতে এবাৰ RTI কৰিছিলো, সেইকাৰণে অট'মেটিকলি আহি গৈছে। মোৰ প্ৰিণ্টটো দিয়া নাই, প্ৰিণ্টটো দি দিলো। আৰু তোমালোকে এইখিনি যেনেকৈ ফিল কৰা আছে, মোৰ নিচিনা তোমালোকে কৰি আছা চাগে, সেইকাৰণে তোমালোকে যেনেকৈ দিয়া আছে সেইখিনি ফিল কৰি দিবা। আৰু তাতে BPL যিটো আছে, এইটো তোমালোকৰ যদি BPL কেটেগৰী হোৱা তেনেহলে তোমালোকৰ যিটো ফিজ আছে 10 টকা সেইটো দিব নালাগে। আৰু যদি BPL কেটেগৰীত নোহোৱা তেনেহলে নকৰিবা, কৰাৰ লগে লগে তুমি 10 টকা এটা ফিজ পে কৰিব লাগিব। আৰু BPL যদি তুমি পোৱা তেনেহলে ইয়াতে BPL কাৰ্ড যিখন আছে সেইখন আপলোড দিব লাগিব। তোমালোকে ইয়াতে কি লিখিবা মই কৈ আছো। তোমালোকে ইয়াতে লিখি ল'বা যে ডিয়াৰ ছাৰ বুলি লিখিবা। ChatGPT-ৰ পৰাও তোমালোকে লিখিব পাৰিবা। ডিয়াৰ ছাৰ প্ৰথমে দি পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে মাই OTR ইজ, যিটো তোমালোকৰ OTR আছে এইটো দিবা। দিয়াৰ পিছত এনেকুৱা কবা যে যোৱাকালি মোৰ ইংৰাজীত ChatGPT-ত কলে দি দিব। যোৱাকালি মেৰিট লিষ্টত য়েছ আহিছিল, মোৰ প্ৰফাইলত য়েছ আহিছিল, আৰু আজি ন আহি গৈছে। এনেকুৱা দি পেলাই এক্সপ্লেনেশ্যন কৰিবা ৰিজনটো কি, কিহৰ কাৰণে এনেকুৱা হৈছে, কিবা স্কেম চলি আছে নেকি, এনেকুৱা প্ৰায় এক্সপ্লেনেশ্যন ChatGPT-ত কলে দি দিব। তাৰ পাছত তোমালোকে যোৱাকালি যিটো আহিছিলে মেৰিট লিষ্টৰ নাম আহিছিলে, যিটোত য়েছ আহিছিলে, আৰু আজি যিটো আহিছে ন, এই দুটা ফটো মিলাই এটা PDF বনাবা। তাৰ এই PDF-টো এই যিটো চইচ ফাইল আছে তাতে ক্লিক কৰি ফাইলটো আপলোড কৰি দিবা। 1 MB-ৰ তলত হ'ব লাগিব, ইয়াতে উল্লেখ কৰা আছে। পিছত তোমালোকে কেপচাটো দিবা। কেপচাটো দি পেলাই মেক পেমেণ্টত ক্লিক কৰিবা। অকে ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে তোমালোকৰ পেমেণ্টটো কৰি দি দিবা। মই এতিয়া ইয়াতে একো লিখা নাই, সেইকাৰণে হোৱা নাই। তোমালোকে ক্লিক কৰাৰ লগে লগে পেমেণ্টটো কৰিবা, হৈ যাব।